সুনিতা উইলিয়ামছ 286 দিন মহাকাশত কটাই 17 ঘণ্টীয়া ৰুদ্ধশ্বাস অভিযানৰ অন্ত পেলাই নিশা 3:27 বজাত ফ্লৰিডাৰ সাগৰত পৰিলে ড্ৰেগন কেপচুল। যোৱা শনিবাৰে এলন মাস্কৰ মহাকাশ কোম্পানী স্পেচএক্সৰ জৰিয়তে নাছাই মহাকাশলৈ ড্ৰেগন কেপচুলক প্ৰেৰণ কৰিছিল আৰু আজি এই যানখনতে উঠি মুঠতে 4গৰাকী মহাকাশচাৰী পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হয়। মঙলবাৰে পুৱা 10:35 বজাতে ড্ৰেগন যানখন মহাকাশ আস্থানৰ পৰা বিচ্ছিন্ন হয় আৰু 17 ঘণ্টা মহাকাশতে থকাৰ পাছত বুধবাৰে পুৱা শ্বাসৰুদ্ধকৰ পৰিৱেশত যানখন পৃথিৱীৰ অভিমুখে আহি পুৱা 3:27 ড্ৰেগন যানে ফ্লৰিডাৰ সাগৰত অৱতৰণ কৰে। ড্ৰেগন কেপচুলক হাইড্ৰলিক পদ্ধতিৰে জাহাজলৈ তোলা হয় আৰু লাহে লাহে খোল খায় কেপচুলৰ দুৱাৰ। যোৱা বছৰৰ 5 জুনত সুনিতা উইলিয়ামছক 9 দিনৰ বাবে মহাকাশ আস্থানলৈ প্ৰেৰণ কৰা হৈছিল ষ্টাৰ লাইনাৰ কেপচুলৰ জৰিয়তে, কিন্তু যান্ত্ৰিক ত্ৰুটিৰ বাবে তেওঁক বয়িং ষ্টাৰ লাইনাৰে উভতাই আনিব পৰা নাছিল। ফলত 9 দিনৰ বাবে যোৱা সুনিতা 9 মাহ থাকিব লগা হ'ল। এই অভিযানত এজন অসমীয়া কম্পিউটাৰ বিজ্ঞানী ভৱানী প্ৰসাদ শৰ্মা, যিজনৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত আৰু কৰ্মসূত্ৰে তেওঁ আমেৰিকাত থাকে। 2 বছৰ ধৰি এলন মাস্কৰ স্পেচ এক্সৰ সৈতে তেওঁ জড়িত আছিল। মহাকাশ যানৰ মাজত পৃথিৱীৰ দূৰত্বৰ মাপ গ্ৰহণৰ কামত তেওঁ জড়িত আছিল। এয়া অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। সুনিতা উইলিয়ামছৰ জন্ম আমেৰিকাৰ অহাটত। ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী। 2006 চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যাবলৈ তেওঁ নাছাৰ বাছনিত উঠে আৰু প্ৰথমবাৰ মহাকাশ কেন্দ্ৰলৈ যায়। সেইবাৰ 192 দিন থকাৰ পাছত 2007 চনৰ জুনত উলটি আহে। 2012 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে মহাকাশ কেন্দ্ৰলৈ যায়। নাছাই ব্যক্তিগত কোম্পানী বয়িং আৰু স্পেচএক্সৰ লগ লাগে আৰু অভিযানৰ কাৰণে প্ৰথম বেটছৰ মহাকাশচাৰী হিচাপে সুনিতা উইলিয়ামছক নাছাই নিৰ্বাচন কৰে। ষ্টাৰলাইনাৰ 1 নামৰ মহাকাশযানৰ পৰীক্ষামূলক উৰণত শেষ পৰ্যায়ত সুনিতা আৰু উইলমোৰ নিৰ্বাচিত হয় আৰু 2024 চনৰ 5 জুনত মহাকাশলৈ উৰা মাৰে। এয়া বিজ্ঞানৰ সাফল্য আৰু সুদীৰ্ঘ 286 দিনৰ পিছত আমেৰিকাৰ ফ্লৰিডা উপকূলত অৱতৰণ কৰে। গতিকে এনে এগৰাকী বিজ্ঞানীক আমি সন্মান জনোৱা উচিত। ধন্যবাদ।